নমস্কাৰ বন্ধু, ওয়েলকাম টু ৰোমান্স আপডেট। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকক লৈ যাম ফেলকন ফেষ্টিভেললৈ আৰু আমি ফেলকন ফেষ্টিভেলৰ কাৰণে ৰেডি হৈ গৈছো। এয়া মোৰ লগত আমি কিটা ভাস্কৰ মাইনা যাবনে নাযায়? তুমি নোযোৱা ন? ভাস্কৰ মাইনা নাযায়, কিন্তু বাকী আমি আমাৰ টিম মানে ৰেডি হৈ গৈছে। সেইপিনে হেৰি পানিকা ওয়েলকাম জনাইছো আমাৰ টিমলৈ। চন্দন টিম মানে মেনেজাৰ। আৰু তাত বহুত ঠাণ্ডা হ'ব হয় নে? কাপোৰ কানি কেৰাহী চেৰাহী আমাৰ মাল ইয়াত ৰেডি হৈছে, গাৰু চাৰু। মই কিন্তু অকলে হ'ম দেই, তোমালোকৰ মই অকলে হ'ম। গেছ চেছ আমি লৈ ৰেডি হৈ গৈছে। এইটো শ্লিপিং মানে বেগ, শ্লিপিং বেগ মানে এইটো তাতে সোমাই গ'লে হৈ যাব। তুমি আৰু নোযোৱা মনটোহে কেলে ইমান গৈছা। আৰু প্ৰণৱ যাব, প্ৰণৱৰে গাড়ী। তাৰপিছত আমি 2-3টামান ব্লক হৈ যাব পাৰে, গতিকে চাই থাকিব। আজি আৰম্ভ কৰিছো এটাৰ পাছত এটাকে কোনে জাৰ্ণি আৰম্ভ কৰিম। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে যাতে আমি ঘূৰি আহো, হয় নাই? তাৰ মাজতে আৰু খোৱা বোৱা খানা পিনা আছে, গতিকে মাজে মাজে আমি চাই গৈ থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু কি লৈছা? আমাৰ লগত কোনো ছোৱালী নাযায় নহয়। কলচল আমি লৈ লৈছো, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। বাই বাই, যাত্ৰা আৰম্ভ কৰিছো। কি লৈছা? আমি বিলাহী। আজি খানা কি হ'ব? খানাটো বাটত যাওঁতে যি পাওঁ তাকে চাই আছো। এতিয়া নতুন আলু পাইছো, নতুন আলু লৈছো। পানী কাপোৰ আমি চিম্পুললৈ যাওঁ হেৰি কি চাউল হয়? হা, মাংস কি আছে? মাংস লোকেল মুৰ্গী আৰু হাঁহ। লোকেল মুৰ্গী হাঁহ তিনন। আজি মেইন কাৰিকৰ তিনন। ভাস্কৰদা কি কৰি আছে? এনে বহি আছে। এইটো কাৰিকৰ লাগি আছে। গেছ ভাতি আমাৰ এটা আৰম্ভ কৰিব লাগে ৰাইজ। বহুত সময় হৈছে। কেইটা বাজি গ'ল? 4টা বাজিব হ'ল। ফেলকন ফেষ্টিভেলত আহিছো। অমৰাংচুৰ খানা আমাৰ খাবলৈ বহুত দেৰি হৈ গ'ল। 4টা বাজিব হৈছে। এই তিননে বনাই আছে। এইফালে ভাস্কৰদা কি দিছে? ভাস্কৰদা ৰোমান দাক পোৱা নাই যে। ৰোমান দা আমাৰ লগতে আহিলে। লেটিং কৰিব লাগিলে। আপোনালোকৰ জংঘলটো দেখাই দিছো। এইফালে ৰোমান দা গৈছে, ক'ত গৈছে নাজানো, কিন্তু পানী বটল 2 লিটাৰ লৈ গৈছে। এই দিনত কি মাংস বনাই? কি মাংস বনাইছে? তোৰ লোকেল চিকেনটো হৈ গ'ল, এতিয়া হাঁহ বনাই আছো। হাঁহ কম আনিছো, কোমোৰা বেছি দিছো। কাৰণ লোকেল চিকেনটো আমাৰ এভেইলেবল আছে। আৰু ভাত হৈছে জহা চাউল। এই চাউল কৰব কিনিছিলা? হেৰি তোৰ বুঢ়া পাহাৰৰ ওচৰত। আৰু কোমোৰা কিলো কিমান কৈ দিয়া? কোমোৰা ইয়াত কিলো 60 টকা। 60 টকা কিলো। কাঞ্চন আৰু এইফালে চন্দন দা আছে। এইফালে ময়ো আছো। একদম পুৰা ধুনীয়া খানা হ'ব। আৰু চাউলটো কি চাউল আছিলে? জহা চাউল। আমি ভাত বনোৱা দেখালো। এতিয়া আমি জহা চাউলৰ সৈতে এয়া খাই আছো। প্ৰণৱ কেনেকুৱা লাগিছে? কানিকা, চন্দন দা, ভাস্কৰ দা, ৰুমা দা কি ক'ম? ৰুমা দা ক'ত গ'ল? নাই অহা। এয়া মই আহি আছো। আমি ফেলকন নাখাওঁ, আমি গৈ আছো। এয়া মাংস আছেই। এই হেৰি নহয়, এইটো হ'ল হাঁহ মাংস। মুৰ্গীটো পিছত খাম। ইন্দিৰা গান্ধী গছ বুলি কয়। এতিয়া অমৰাংচু মানে আপোনাৰ কি অফিচ আছিলে এইটো? কপিলি নেকি? নেপকৰ হেড অফিচ মানে ন? গছজোপা বৰ ধুনীয়া দেই। ইন্দিৰা গান্ধীৰ গেষ্ট হাউচ এইফালে মানে জেগা দেখাব লাগিব ন এতিয়া। বন্ধুৱে আমাৰ এতিয়া যাব হ'ল, কিন্তু এইসকল এতিয়ালৈকে ওলাই আহি এয়া ৰুমৰ পৰা ওলাই আহিছেহে। বেগ এয়া বেগ এৰি থৈ আহিছো। বেগটো আনিবলৈ কৈছিলো তেওঁ। বেগটো লৈ আনিবা তুমি। ভিডিঅ' বনি আছে নেকি? ভিডিঅ' বনি আছে। ৰুমান দাৰ কাৰণে ৰুমান দা বৰ্তমান ৰুমৰ ভিতৰত আছেই। ৰুমান দা শুই আছে। ফুৰিবলৈ আৰু এতিয়া আমি বেগ কেমেৰা আমি থকা জেগাটো আমি দেখুৱাই দিছো।
এয়া আমাৰ থকা ঠাই একদম সুন্দৰ পৰিৱেশ বিশুদ্ধ পানী ৰুমান দা ভিতৰত থকাৰ কাৰণে অকণ দেৰি হৈছে ভিডিঅ'টো মই আৰম্ভ কৰি দিলোঁ এতিয়া যাওঁ অন্য জেগা ঠাইত ফুৰি আহোঁগৈ অকণমান এতিয়া ক'ত যাম পানীকা আমি এটি ফেষ্টিভেল যে আছে তাত চাই আহোঁ কাৰণ ৰাতি প্ৰগ্ৰেম হ'ব দিনত এবাৰ চাই আহিলে ভাল লাগিব ন ৰাতি ৰখাই দিয়া ডেমটো আমি অকণ চাই যাওঁ ইয়াৰ পৰা আমি দূৰৰ পৰাই দেখুৱাই দিছোঁ ফেলকন ফেষ্টিভেলৰ লোকেশ্যন এয়া বৰ সুন্দৰ ঠাই এয়া দূৰৰ পৰাহে দেখুৱাইছোঁ এয়া পেণ্ডেল বহুত দূৰ দূৰণিৰ মানুহ ইয়ালৈ আহিছে ছিংগাৰো আহিব বহুত মানুহ হ'ব এয়া দিনৰ ভাগৰ পৰিৱেশে দেখুৱাইছোঁ ৰাতি আচলতে দেখুৱাব পাৰিম নে নোৱাৰিম কোনো ধৰা বন্ধা কথা নাই গতিকে আৰম্ভ কৰি থৈছোঁ আমি পৰিৱেশটো দেখুৱাম নিশাৰ হওক দিনৰ হওক চাই থাকিব ভিডিঅ' অন্য এটা ব্লগত